নমস্কাৰ সকলোকে জ্ঞান একাডেমি চেনেললৈ পুনৰবাৰ স্বাগতম কৰিছোঁ। বন্ধু-বান্ধৱীসকল, এতিয়া সময় আহি পৰিছে আপোনালোকে একগোট হোৱাৰ। যদি এতিয়া আপোনালোকে একগোট নহয় তেন্তে আৰু ভাবি লওক আৰু 4-5 মাহ লেট হৈ যাব ৰিক্ৰুটমেণ্ট প্ৰচেছ, আৰু 3-4 মাহ বেছি হ'ব উল্টা আৰু। কাৰণ এতিয়া গম পাই চাগে আপোনালোকে নিউজৰ কেণ্ডিডেট, তাৰপিছত যিটো ৰেগুলাৰ DLEডৰ কেণ্ডিডেট, ODL কেণ্ডিডেট, মানে এটা সকলো কেণ্ডিডেটৰ মাজতে যেনে যুঁজ চলি আছে। মানে এটা কেণ্ডিডেটে আনটো কেণ্ডিডেটক ভাল নাপায়, এনেধৰণৰ প্ৰচেছ চলি আছে। যদি এনেকুৱাই কৰি থাকে তেন্তে ভাবি লওক আৰু ৰিক্ৰুটমেণ্ট প্ৰচেছ আৰু বহুত দেৰি হ'ব। কাৰণ বন্ধু-বান্ধৱীসকল, এতিয়া আপোনালোকে চাওক, মই এটা কথা কওঁ, আপোনালোকে মন কৰিব কথাটো। যদি এনেধৰণৰ প্ৰচেছ চলি আছে, তেতিয়া এটা কেছবোৰ যদি চলি থাকে, তেতিয়া শিক্ষা বিভাগৰ ফালৰ পৰা এনেকুৱা অৰ্ডাৰ আহি যাব যে এই কেছ মানে ৰিক্ৰুটমেণ্ট প্ৰচেছটো আৰু দেৰি কৰাই দিওঁ, এনেধৰণৰ প্ৰচেছ আহি যাব। গতিকে আপোনালোকে যদি বিচাৰে এই ৰিক্ৰুটমেণ্টটো সোনকালে হ'বৰ কাৰণে, তেন্তে আপোনালোকে একগোট হ'ব লাগিব। ODL কেণ্ডিডেট বা নিউজৰ আণ্ডাৰ কেণ্ডিডেট বা ৰেগুলাৰ DLEডৰ কেণ্ডিডেট সকলোৱে একগোট হৈ পেলাই কামটো কৰিব লাগিব, তেতিয়াহে আপোনালোকৰ ছাকচেছফুল হ'ব। কাৰণ কেণ্ডিডেট এটাই CTET বা অসম টেট এনেই পাছ কৰা নাই, এইটো কথা মন কৰিব। কাৰণ বহুত কষ্টকৈ তেওঁলোকে কোৱালিফাই কৰিছে। কাৰণ অসম টেট আৰু CTET কোৱালিফাই যিসকলে কৰে, বহুত তেওঁলোকে গম পায় তেওঁলোকৰ কষ্টটো। কাৰণ এনেকুৱা এটা 130, 120 পৰ্যন্ত মাৰ্ক উঠাই ৰাখিছে কেণ্ডিডেটসকলে। ভাবকচোন কেনেধৰণৰ কষ্ট কৰিছে, এনেই পোৱা নাই সিহঁতে। গতিকে সকলোৱে এটা যুঁজ, মানে যদি এনেধৰণে চলাই থাকে তেন্তে আপোনালোকে ইমান কষ্ট কৰিও কোনো কামত নাহিব। সেইকাৰণে মই একো নিবিচাৰোঁ আপোনালোকৰ পৰা। মুঠতে এই ভিডিঅ'টো আপোনালোকৰ বিভিন্ন গ্ৰুপ আছে তাত শ্বেয়াৰ কৰি দিয়ক, যাতে বন্ধু-বান্ধৱীসকলে কথাটো অলপ মত সহকাৰে বুজিব পাৰে। কাৰণ আপোনালোকে যদি শ্বেয়াৰ নকৰে তেন্তে এইটো এনেধৰণে চলি থাকিব আৰু 2-3 মাহ 4 মাহ আপোনালোকে বহিব লাগিব। যদি কথাটো মত প্ৰকাশ কৰিছে তেন্তে আপোনালোকে শ্বেয়াৰ কৰি দিয়ক। আপোনালোকৰ বিভিন্ন ছ'চিয়েল মিডিয়া ৱেবছাইট আছে বা আপোনালোকৰ হোৱাটছআপ গ্ৰুপ আছে, তাত শ্বেয়াৰ কৰি দিয়ক। 100% হেল্পফুল হ'ব। বন্ধু-বান্ধৱীসকল, মই এইটো কোৱা নাই যে আপোনালোকে সকলো কেণ্ডিডেট ওলাই আহক, আমি প্ৰতিবাদ কৰিম, এইটো কোৱা নাই। মই বিচাৰিছোঁ আপোনালোকে জাষ্ট এই ভিডিঅ'টো মুঠতে আপোনালোকৰ গ্ৰুপত শ্বেয়াৰ কৰি দিয়ক, যাতে বন্ধু-বান্ধৱীসকল ইয়াৰ ওপৰত কোনো ধৰণৰ আৰু যাতে মুহূৰ্তত যাতে বন্ধু-বান্ধৱীসকলৰ কোনো অসুবিধা নহয়। যদি এনেকুৱা চলি থাকে মোৰ মতে, তেতিয়া কি হ'ব, নিউজৰ ODLৰ যিসকল কেণ্ডিডেট আছে তেওঁলোকৰ মাজত বা ৰেগুলাৰ DLEডৰ মাজত এটা মানে হুংকাৰৰ সৃষ্টি হৈ পৰিব, এটা যুঁজৰ সৃষ্টি হৈ পৰিব, যাৰ ফলত ৰিক্ৰুটমেণ্ট প্ৰচেছটো ৰখি যাব। যদি বিচাৰে আপোনালোকে ৰিক্ৰুটমেণ্টটো সোনকালে হয় বা সকলো ঠিক ঠাক হয়, তেন্তে সকলোৱে একগোট হ'ব লাগিব আৰু মিলিজুলি কামটো কৰাটো মাষ্ট বি ইম্পৰ্টেণ্ট। গতিকে যদি এই কথাটোত মত প্ৰকাশ কৰিছে তেন্তে আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, যাতে বন্ধু-বান্ধৱীসকলৰ সুবিধা হয়। আৰু যিসকলে ODLক কেছ কৰি ৰাখিছে তেওঁলোকেও ভাবে কথাটো, ঠিক আছে। গতিকে মই বিচাৰোঁ সকলো মানে ভালে চিন্তাত ভালে কুশলে হওক, LP UP নিযুক্তি অতি সোনকালে লিষ্টটো প্ৰকাশ পাওক, এইটোৱে মই বিচাৰোঁ, ঠিক আছে। গতিকে বন্ধু-বান্ধৱীসকল যদি ছাপোৰ্ট কৰে তেন্তে 100% হেল্পফুল হ'ব, আৰু ছাপোৰ্ট নকৰিলে আপোনালোকে আৰু 4-5 মাহ বহিব লাগিব। ইমানেকৈ সামৰণি মাৰিছোঁ, আৰু শ্বেয়াৰ কৰিবলৈ একদম নাপাহৰিব। ধন্যবাদ।